এইখন আমাৰ চাবুৱা ফৰেষ্ট নাৰ্চাৰী হয়। ইয়াত ঠিকে আছে, ধুনীয়া প্ৰতিষ্ঠানবিলাক বহিছে। সৌখন আমাৰ এখন কলেজ, খুব ধুনীয়া কলেজ, এখন ডাঙৰ কলেজ, ভাল এখন শিক্ষা প্ৰতিষ্ঠান হয়। চাবুৱা দেখাদেৱী ৰাষ্ট্ৰীয় মহাবিদ্যালয়। আৰু এখন হ'ল আমাৰ ষ্টেডিয়াম চাবুৱাৰ ক্ৰীড়াখন। কিন্তু ইয়াত এটা পৰিৱেশ দেখা পাওঁ, প্ৰায় আমাৰ ইয়াত হয়। এই চাওক, বিয়াৰ বটল ভাঙি কেনেধৰণৰ অৱস্থা কৰি থৈছে, দেখিছে? প্ৰায় ল'ৰাবিলাক আহে, আহি ইয়াত বিয়েৰ খায়, কিছুমান আড্ডা কৰে। আৰু এই ষ্টুডেণ্টবিলাকো আহি এইফালে পিছফালে আহি ইয়াত বহি থাকে। গতিকে মই ইয়াত একচুৱেলি মানুহ মাত মাতিবলৈ কোনো মানুহ নাই। এই ডিছপ'জেলবিলাক পৰি আছে, দেখিছে? এইবিলাক বিয়েৰ বটল কেনেকৈ ভাঙি থৈ দিছে, দেখিছে? ইয়াত আমাৰ এই অঞ্চলটোত পঢ়া শুনা ল'ৰা ছোৱালী আছে। গতিকে ৰাইজ জানিব লাগে। আৰু মই এটাই আপোনালোকক এলাৰ্ট কৰি দিছোঁ, যাতে এইখিনি যাতে দ্বিতীয়বাৰ নহয়। আৰু কলেজ কৰ্তৃপক্ষকো মই এটাই অনুৰোধ কৰিছোঁ, যাতে আপোনালোকে অলপ দৃষ্টিগোচৰ হওক। এই কলেজৰ পাছফালে কি হৈ থাকে, ল'ৰা ছোৱালীবোৰে পঢ়া শুনা হেৰিয়াত আহি ইয়াত পাছফালে বহি থাকে, আহি কিনি ইয়াত আড্ডা মাৰি থাকে। আহি কিছুমান বিশৃংখলা আমি সৃষ্টি কৰাও দেখিছোঁ, কিছুমান দৃশ্য দেখিছোঁ আমি। গতিকে আপোনালোকক অৱগত কৰিছোঁ। আৰু যিমান সোনকালে পায় এই সমস্যাবোৰ প্ৰতিৰোধ কৰিবলৈ আপোনালোকে যেন আগবাঢ়ি আহে, নহ'লে কিন্তু ইয়াত আৰু বেয়া এটা পৰিৱেশলৈ আগবাঢ়ি যাব। এয়া চাওক, এই গিলাচ, বিয়াৰ বটল, দেখিছে কেনেকুৱা এটা পৰিৱেশ। এইটো ষ্টেডিয়ামৰ এটা ৰাস্তা, তাত নিজান ৰাস্তা পাই কিনি তাত ল'ৰা ছোৱালীবোৰ আহি ইয়াত বহি থাকে। আৰু কিছুমান ল'ৰাই ইয়াত গোট খাই আড্ডা মাৰে, বেয়া বস্তু গ্ৰহণ কৰে। এইবিলাক বিয়েৰ বটল আপোনালোকে নিজে চাইছে, প্ৰমাণ কৰিছে কেনেকৈ চিচা ভাঙি থৈছে। ইমান ধুনীয়া এখন প্লেগ্ৰাউণ্ড হয়। ল'ৰা ছোৱালীবোৰ ইয়াত অনুশীলন কৰে। আগন্তুক এই শাৰীৰিক চৰ্চাৰ কাৰণে যিবোৰ চাকৰি ওলাইছে, নিজৰ শৰীৰটোক মেইনটেইন কৰিবৰ কাৰণে ইয়াত অনুশীলন কৰে। কিন্তু কিছুমান ল'ৰাই আহি ইয়াত বহি এইবিলাক কাম কৰে। আৰু এই কলেজৰ পাছফালেও কিছুমানক দেখিছোঁ মই, ইয়াত আহি বহি থাকে ষ্টুডেণ্টবিলাক। আৰু কেতিয়াবাতে এয়া ফৰেষ্টখনৰ মাজতো দেখোঁ দুই এজন ল'ৰা ছোৱালীক। গতিকে আপোনালোকে এটাই অনুৰোধ, যাতে এই পৰিৱেশটো অলপ সুস্থ কৰক আৰু আপোনালোক ওলাই আহক। এই চাওক, এই ৰাস্তাৰ ওপৰতে এইটো বিয়েৰ বটল কেনেকৈ ভাঙি থৈ যায়, দেখিছে? ইয়াত প্ৰশাসনৰ কোনো দৃষ্টিগোচৰ হোৱা নাই এতিয়ালৈকে। মই কেইবাবাৰো কৈছিলোঁ একচুৱেলি কথাষাৰ, তথাপিও অলপ যদি প্ৰশাসনে দৃষ্টিগোচৰ কৰিলেহেঁতেন, এই পৰিৱেশটো তেনেকুৱা পৰিৱেশ এটা সৃষ্টি নহ'লহেঁতেন। এইটো নিজান এটা ৰাস্তা, ইয়াত মানুহ আছে, ইয়াত কেইবাঘৰো মানুহ আছে, ইয়াত পঢ়া শুনা ল'ৰা ছোৱালী আছে। কিন্তু কথাখিনি ক'লেও কোনো বুজি নাপায়। এনেদৰে আড্ডা পিটি কিছুমানে চিগাৰেট, বিয়েৰ, মদ, মানে বেয়া বস্তুবিলাক ইয়াত সিহঁতি গ্ৰহণ কৰি থাকে। গতিকে মই সকলোকে এটাই অনুৰোধ, আপোনালোকে আহক ওলাই। আৰু প্ৰশাসনকো মই এটা অনুৰোধ যে আপোনালোকে অকণমান দৃষ্টিগোচৰ কৰক, যাতে পৰিৱেশটো অকণমান পৰিষ্কাৰ হয়। আমাৰ যাতে চাবুৱা অঞ্চলটোত কিছুমান বাহিৰৰ পৰাও আহে, যাতে চাবুৱা এই অঞ্চলটো ইমান বিখ্যাত এটা অঞ্চল, ইমান এখন ডাঙৰ শিক্ষা অনুষ্ঠান আছে, ইমান ডাঙৰ প্লেগ্ৰাউণ্ড আছে, যাতে ইয়াত এই পৰিৱেশটো সিহঁতি নষ্ট কৰিবলৈ সদায় বিচাৰে, যাতে নষ্ট নহয়। অঞ্চলটো যাতে সদায় সুনাম আছে চাবুৱা, গতিকে কেতিয়াও যাতে সিহঁতি বদনামত পৰিণত কৰিব নোৱাৰে। সকলোকে মই এই ধন্যবাদ জনাই
এই ভিডিঅ'টো যাতে সকলোৱে চায় আৰু সকলোৱে যাতে দৃষ্টিগোচৰ হয়। ধন্যবাদ।